ভূমির পট্টা লাগিবই, আমার দাবি ন্যায্য দাবি। এখন সরকার হায় হায়, ভূমির পট্টা আমাকে লাগিবই। বিলাসীপাৰা জিলা গড়িয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত আৰু কোকৰাঝাৰ আঞ্চলিক কোকৰাঝাৰ জিলা সমিতিৰ সহযোগত আমাৰ বিলাসীপাৰাত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমাৰ তিনিটা মূল দাবী আছে। তাৰে ভিতৰত এটা হ'ল যে আমাৰ দেশী উন্নয়ন পৰিষদখন আমাক চৰকাৰে অনতিপলমে গঠন কৰি দিব লাগে। অতি দুখ আৰু পৰিতাপৰ বিষয় যে অসমৰ প্ৰায় প্ৰত্যেকটো খিলঞ্জীয়া জনগোষ্ঠীৰে ইতিমধ্যে উন্নয়ন পৰিষদ আছে। আমাৰ গড়িয়া উন্নয়ন পৰিষদ আছে, মৰিয়া উন্নয়ন পৰিষদখন আগৰে পৰাই আছে, কিন্তু দেশী উন্নয়ন পৰিষদখন এতিয়ালৈকে গঠন কৰি দিয়া হোৱা নাই। গতিকে চৰকাৰক আমি আহ্বান জনাইছোঁ, চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে দেশী উন্নয়ন পৰিষদখন আমাক অনতিপলমে গঠন কৰি দিব লাগে। আৰু গড়িয়া মৰিয়া আৰু দেশী এই তিনিটা জনগোষ্ঠী যিসকল লোক ভূমিহীন হৈ আছে, ভূমিহীন লোকসকলক ভূমিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ লগতে আমাৰ আৰ্থসামাজিক জৰীপৰ ব্যৱস্থা কৰিব লাগে। এই দাবীসমূহ যদি চৰকাৰে মানি নলয়, তেনেহ'লে আমাৰ যেনেকুৱা বিলাসীপাৰা বিধানসভা সমষ্টিত দেশী ৰাইজে নিৰ্ণায়ক ভূমিকা পালন কৰিব। এনেকুৱা প্ৰায় 15টা চিটত অসম বিধানসভাৰ প্ৰায় 15টা বিধানসভা সমষ্টিত গড়িয়া মৰিয়া আৰু দেশীসকলে নিৰ্ণায়ক ভূমিকা পালন কৰিব। আমি কিন্তু আমাৰ ৰং ৰূপ আমি দেখাই দিম। আমি কিন্তু বৰ্তমান চৰকাৰখনৰ বিপক্ষে কিন্তু আমি ভোট প্ৰদান কৰিম। যদি আমাৰ দাবীসমূহ যদি মানি নলয়, তেনেহ'লে কিন্তু 15টা চিটত আমাৰ কিন্তু আমি নিৰ্ণায়ক ভূমিকা পালন কৰোঁ। গতিকে আমাৰ দাবীসমূহ চৰকাৰক মানি ল'বই লাগিব, নল'লে কিন্তু এইবাৰ আমি বেলেগ পন্থা হাতত ল'ম।